Hello everyone, আপোনালোকে যোৱা ভিডিঅ'টোত মোৰ কৈছিল ৰেচিপি লাগে বুলিকে এইটো কচুটোৰ সেইকাৰণে আজি মই লৈ আহিলো আজি ৰেচিপি দিবৰ কাৰণে এইটো ইমান ডাঙৰ চাক কচু লৈ আহিছো ইমান ধুনিয়া ফ্ৰেছ মই ধুনিয়াকে সৰুকে কাটি পুৰা বাছি লৈছো ধুনিয়াকে সাফা কৰি এয়া আদা নহৰু জলকীয়া পিয়াজ লাগিব বেছিকে তেল দি দিলো তেলটো অলপ বেছিকে দিলে ভাল লাগে মানে ভাজিটো পিয়াজ দিলো পিয়াজটো ভজা হোৱাৰ পিছত এনেকে কচুটো দি দিলো নিমখ আৰু হালধি ফ্ৰাই কৰিব এইটো কচুটো চিকেন দিও বনাব পাৰে আপোনালোকে বুটে দিও বনাব পাৰে আজি মই বুটে দি বনাম আৰু আলু দি পিনেও বনাব পাৰে আপোনালোকৰ ইচ্ছা মই আজি মানে চিকেন নাখাও নিৰামিষ যে সেই কাৰণে মই আজি বুটে দি বনাম পুৰা ফ্ৰাই কৰিব লাগিব এইটো এনেকে বুটটো দি পিনে তাৰ পিছত আদা নহৰু দি দিলো পুৰা ভাজিব লাগিব আলু আছিল 2 পিস দি দিছো ভাজি মোৰ হৈয়ে গল মই 10 মিনিট মান এনেকে ভাজিলো হৈয়ে গল মোৰ পুৰা এতিয়া নমাব লগা হৈছে তেল পুৰা সাইডে ওলাই গৈছে হৈ গল ৰেডি